মোক কালি কোৱা হ'ল যে পুলটো ভাঙি আছে বুলি। মই এটা কথা বুজি নাই পোৱা, মোক মিছা কথা কিয় ক'লে? অৱশেষত বাগান কৰ্তৃপক্ষ আৰু মেনেজাৰে আহি সময়দাৰ ভৰিত পৰি মাফ খুজিবলগীয়া হ'ল। সঁচাকৈ তেওঁলোকক সময়দাৰ দৰে এজন ব্যক্তি দৰকাৰ আছিল মানৱীয়তা শিকিবলৈ। খুব সুন্দৰ লাগিছে এই ভিডিঅ'টো চাই, সময়দাৰ কথাখিনি শুনি সঁচাকৈ বহুত বেছি ভাল লাগিছে। চ' আপোনালোকলৈ লৈ আহিছোঁ, আপোনালোকে চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ, সকলো কথা গম পাব, বুজিব আৰু সকলোৱে নিজৰ মন্তব্য আগবঢ়াই থৈ যাব এই ভিডিঅ'টোত। সঁচাকৈ তেওঁলোকক বাগান কৰ্তৃপক্ষক সময়দাৰ দৰে এজন ব্যক্তিৰ বহুত বেছি দৰকাৰ আছিল মানৱীয়তা শিকিবলৈ। চাওক এই ভিডিঅ'টো সম্পূৰ্ণকৈ। ঠিক আছে, পুলটো ভাঙি আছে কালি যোনটো কথা আমাক ক'লে 10টা বজাত যে পুলটো ভাঙি আছে, পুলটোৰ পৰা যাব নোৱাৰিব, ট্ৰেক্টৰটো যাবই নোৱাৰিব, যেনেকৈ আমাক ক'লে তাত গৈ পেলাই দেখিছোঁ স্পটত পুলটোত মই যদি 3খন ট্ৰাকো খাৰা কৰি দিওঁ নহয়, পুলটো নাভাঙে। তাত সাধাৰণ এখন মাত্ৰ ট্ৰেক্টৰহে যাবলৈ আছিলে, মাত্ৰ 10 মিনিট বা 20 মিনিটৰ কাম আছিলে। মানে আমাৰ প্ৰব্লেমটো কি হৈছে, এইটো দুটা ৰাস্তা আছে বুলি মই জানো, এইটো মেইন ৰাস্তা হয় বুলি মই জানো, কিন্তু এইটো ৰাস্তা দি ওপৰ খুঁটিত কাম কৰিব নোৱাৰোঁ। এইটো ৰাস্তা দি অকল তলৰ খুঁটিতহে কাম চলিব, কিন্তু ওপৰ খুঁটিৰ মানুহৰ ঘৰবোৰ বেছি 25 নে 28টা এফেক্ট। তাৰে এটা টিম IRCC টিমটোৱে কৰি আছে, আমি কাৰণ তাতো আমি ঘৰ কৰি আছোঁ। সেইফালে তলৰ খুঁটিতে ঘৰ কৰিলোঁ, ওপৰ খুঁটি পাতে 2টা ফ্ৰেম ৰেডি হৈ গ'ল। এটা IRCC পাৰ্টিক নিজেও লগ পাইছোঁ আমি। সেইকাৰণে বাঁহখিনি আমাক ৰিকুৱাৰমেণ্ট কি আছে, আমি বাঁহখিনি ইয়াত পেলাম, ইয়াৰ পৰা আকৌ কান্ধত লৈ তালৈ নিম। আমি সিমানটোৱে বিচাৰিছিলোঁ জাষ্ট যে বাঁহখিনি যাতে তাত পেলাব পাৰোঁ আৰু তাৰ পৰা যাতে কান্ধত লৈ পেলাই আমি সেই জেগাডোখৰ, তথাপিও কান্ধত নিবই লাগিব, গাড়ী নিয়া পচিবলে নহয়। এতিয়া আমাৰ কি হ'ল, কালি ৰাতি 1টাৰ পৰা কণ্টিনিউৱাছ 4.5 ঘণ্টা কণ্টিনিউৱাছ, যদি মিছা কথা কৈ চাওক প্ৰুফটো বাঁহখিনিয়ে কৈ দিব, কণ্টিনিউৱাছ এই ল'ৰাকেইটা সৰু সৰু ল'ৰা হয়। এটাও ইয়াত আপোনালোকে ধৰি লওক গ্ৰেজুৱেশ্যনৰ ল'ৰাও নহয়, আনকি হায়াৰ ছেকেণ্ডেৰী ল'ৰা হয়। কমল চাপৰি দাদা কেইজনমান আছে, তেখেতে কান্ধত লৈছে, মই কান্ধত লৈছোঁ, লৈ প্ৰায় 184 আমি তাত পেলাবলগীয়া হৈছে। বাজাজ তিনিজন তেতিয়া ল'ৰাকেইটা তেতিয়াও দেখি আছে যে মানুহখিনি কিমান কষ্ট হৈছে। এতিয়া যিকোনো মানুহৰ নহয় এখন থাকিব মানে, যিকোনো এক চিকুট হ'লেও খেলিব, যিমান সেই মানুহক লাগিলে। কাৰণ সেইখিনি মানুহক দেখিছে যে এই সৰু সৰু ল'ৰাকেইটাই, মই এই ৰাতিটো মোৰ কি দৰকাৰ পৰিছে, কিন্তু মই ফিল্ডত কাম কৰা মানুহ হয়, মই পলিটিচিয়ানো নহয়, না মই কিবা এটা মোৰ ইনিচিয়েল কিবা এটা বেনিফিট আছে, না মই বিজনেছ কৰিবলৈ ইয়াত আহিছোঁ। সেই বাঁহখিনি নিয়া টাইমত এটলিষ্ট যিজনক জনোৱা হৈছে, যেনেকৈ আপোনাক জনোৱা হৈছিলে, আপুনি জানেও চাগে মই ইয়াত আহিম বুলি। মই কৈছিলোঁ যে মই ইয়াত ঠিক আছে, যদি যাব নিদিয়ে মই আহিম তালৈ বুলি। যদি আপোনালোকে জিদ ধৰিছে ময়ো জিদ ধৰিম বুলি কালি মই এইটো ক'লোঁ, মোৰ এটাই আছিলে, যদি আপোনালোকে জিদ ধৰিছে তেতিয়াহ'লে মোক সাধাৰণ গাড়ীখনে যদি যাব দিয়া নাই, আপোনালোকে জিদ ধৰিছে ময়ো জিদ ধৰিম। মই বিশেষ জিদ কি ধৰিছোঁ, মই ইয়াত আহি পেলাই মই হাল্লা কৰিছোঁ, কোনো ক'ব নোৱাৰে, এটা চিঞৰ আমাৰ ইয়াৰ পৰা কোনো মৰা নাই, কাকো আমনিও কৰা নাই, কৈ গৈছে কোনোবাই আমনি পাইছে, ল'ৰা আনকি চকীদাৰকেইটাকো আমি আমনি কৰা নাই, ল'ৰাকেইটা বেয়া কৈছে, এই ভাইটিজনে বেয়া কৈছে, গৈ মোৰ ওচৰত নেলাগে থওক, তেওঁলোকে কৈছে ঠিক আছে নেলাগে, মই বেয়া মই ঠিক আছে নেলাগে, কাৰণ বহুত ৰিকুৱেষ্ট কৰা হ'ল, আমি ৰিকুৱেষ্ট নকৰোঁ, আমি তাক কাম কৰোঁ, কাৰণ মোৰ কাম হ'ল, মোক কাম হ'ব লাগে যেনেকৈ হ'ল, মই মানুহকেইটাক যেনেকৈ হ'লেও ৰাতিপুৱা বাঁহখিনি প্ৰভাইড কৰিব লাগে, কাৰণ সিহঁতি বহুত কষ্ট কৰি আছে, কাম কৰা মানুহখিনি পইচা দিছোঁ যদি বহুত কষ্ট কৰি আছে। এই ঘৰকেইটা যিসকলৰ ঘৰ বনাই আছোঁ, মোৰ কোনোৱে নহয়, মই চাব হ'লে এটা ঘৰ বনাব দিবই নালাগে, মই ইজি এটা ৰাস্তা এইটো ৰাস্তা দি কৰিলোঁ হ'লে তেখেতলোকৰ ঘৰ বনাই দিব পাৰিলোঁ হ'লে, ইজি এটা ৱেট, কিন্তু তেখেতলোকৰ বেছি প্ৰয়োজন হৈ আছে, তেখেতলোকৰ এইফালে আহিবলৈ পচিবলো নহয়, বহুত দিগদাৰ হৈছে, জাষ্ট সেইটোৱে এম আছে। কিন্তু কালি মই যোনটো দেখিলোঁ 4.5 ঘণ্টা 5 ঘণ্টা কাম কৰাৰ পাছত যে এজন নাহিলে, যে মানুহ এজন নাহিলে, আপুনি যিটো সময়ৰ কথা ক'লে, এইটো আজি এমাহৰ ভিতৰত এইটো এটা সময়, যিটো সময়ত কিবা এটা বিসংগতি ঘটিল। কিয় ঘটিল? ৰাতি হোৱাৰ কাৰণে ঘটিল, দিনত তেনেকুৱা নাই হোৱা। সন্ধিয়া 7টা বজালৈকে আমাৰ ৰিলিফৰ গাড়ী আহি আছে, গৈ আছে, কোনো প্ৰব্লেম হোৱা নাই। এইটো বাগিচাখনৰ আমি পৰিচালনা কৰোঁতে কিছুমান নিয়ম নীতিৰ মাজেৰে চলোঁ। ৰাতি আমাৰ চকীদাৰৰ ইনষ্ট্ৰাকশ্যন দিয়া থাকে যে গেটখন বন্ধ কৰি ৰাখিবি, ইয়াত আমাৰ বেলেগ ইছ্যু হৈ থাকে, সেইও এটা ইছ্যু। দিনত আমাৰ একো প্ৰব্লেম নাই, ঠিক আছে, আপোনালোকে আহিলে আমি বহুত ভাল পাইছোঁ, সহায় কৰিছোঁ। আমাৰ বাগিচাৰ সীমাতে 11টা পৰিয়াল এতিয়াও আছে। বাঁহ এটা পাৰ্টি আনি তাত বাঁহ পেলাই থৈছে, তাৰপিছত এটা কাম কৰা পাৰ্টি আমাৰ ইয়াতে ক্লাবত আছে থাকিছে। তাৰপিছত এই বাঁহখিনি যদি গাড়ীখন ঘূৰি যাবগৈ লাগে, ঠিক হ'লে আমাৰ গাড়ী আছিলে, ৰাতিপুৱা আমি পঠিয়াই দিলোঁ। চিম্পুল কেলে নহয়, মই কালি ৰাতিয়ে বুজালোঁ যে মোক ৰাতি কেতিয়াও চব ৰাতি 1টা বজাত কেতিয়াও চব কথা আপুনি বুলি এইকাৰণে নকওঁ, আপুনি কৈছে আপুনি বহুত
ভাল কাম কৰে বুজিছোঁ, কিন্তু আমাৰো নিৰ্দিষ্ট কিছুমান নিয়মৰ মাজত আমি চলোঁ। নিয়ম আছে একচেপ্ট কৰিছোঁ। গতিকে আমি ৰাতিপুৱা আৰামছে এতিয়াও গাড়ী এতিয়া যদি মই নিয়মৰ কথা ক'বলৈ যাওঁ, মই যদি নিয়মৰ কথা ক'বলৈ যাওঁ, এতিয়া বানপানী সময় নহয়, আমি যদি নিয়ম বান্ধিবলৈ হয় নহয়, তেতিয়া কি হ'ব? আৰু বানপানী হওঁতে প্ৰথম আমি চবক গোটেই ৰাইজক এমাহ চোৱা চিতা কৰিছোঁ। কোনেও ডিনাই কৰিব নোৱাৰে যে বাগিচাই নাই কৰা বুলি। কৰাও নাই, আমি থাকিছোঁ, ৰাখিছোঁ, চিকিৎসা কৰিছোঁ, খাবলৈ দিছোঁ, আমি ডিনাই চব কৰাও কৰি নাই, দিছোঁ। আমি ডিনাই কৰাও নাই। কিন্তু এটা হ'ল কি ৰাতি হোৱাৰ কাৰণে ঠিক আছে, মই ৰাতি কথা সেইকাৰণে আমি এইখিনি এতিয়া লৈ যাম। কিন্তু কথাটো হৈছে যে আপোনালোকে বহুত সময় ধৰি ইয়াতে হেৰি কৰিলে। মোক পোৱা নাই, কিন্তু কথাটো হৈছে যে মই কালি ডেথ পৰিয়াল দুটা লগ কৰিছোঁ, তাৰপিছত মই ফিডিং কৰি আছোঁ। ফিডিং কৰাৰ পাছত আকৌ এইখিনি ইয়ালৈ মই আহিবলগীয়া হ'বই নালাগিছে। মই এবাৰ ক'লোৱেই, মনতে পাতিলোঁ যে মোৰ গাড়ী হয় পঠাই দিয়ক। আৰু যোনখিনি মানুহ আহিছে চব ৱেল এণ্ড গুড মানুহ, চব হেৰি মানুহ। তেখেতলোকে ৰিকুৱেষ্ট কৰিছে, বেলেগ কোনোবা অহা হ'লে অলপ হ'লেও হাল্লা গোলা কৰাত পিন্ধে। আপুনিতো চাগে শুনিছে, ফোনত হ'লেও কথা পাতিছে, কিবা মিছবিহেভ কৰিছে, মিছবিহেভ নাই কৰা। আপুনি জানে চাগে আমাৰ গাড়ীয়ে হয় বুলি কৈছে চাগে, কৈছে হয় নাই, কৈছে হয় নাই, পিছত হ'লেও কৈছে। আপুনি জানে তাৰমানে এৱেৰ হয় যে আমাৰ গাড়ী হয়। যদি মই বানপানী কথা ক'বলৈ যাওঁ, এতিয়া বানপানী কথা যেতিয়া টাইম টেবুলৰ কথা কৈছে বা কিবা হৈছে, টাইম টেবুলটো মোৰো আছে, শুবলৈতো মোৰো মন যায় হয় নাই। এতিয়া যদি মই কওঁ যে আমি ৰাতি মেট্ৰেছ ডিষ্ট্ৰিবিউট কৰিছোঁ, এতিয়া যদি মই কওঁ যে দুদিন মই হোৱাই নাই, কোনোবা বিশ্বাস কৰিব? নকৰিলে একো ইছ্যু নাই, কাৰণ মানুহে এৱেৰ কথা নাই। এতিয়া আপোনাক ফোন কৰিছে ৰাতি, ফোনটো ৰিচিভ কৰা নাই, ঠিক আছে, একো ইছ্যু নাই, ৰিচিভ কৰা নাই। মোৰো ফোন আহে ৰাতি, মোৰ ফোন যদি পুলিচ যদি দেখা পাব বিশ্বাসে নকৰে, মোলৈ ইমান ফোন কেনেকৈ আহে বুলি ভাবিব। মানুহে বিশ্বাসে নকৰে। মোৰ যদি 3টা মোবাইল আছে, এটা মোবাইলত 250কৈ কল আহে, মই বিশ্বাসে নকৰোঁ, মই লেভেল দি আছোঁ বুলি ভাবিব। মোক কালি কোৱা হ'ল যে পুলটো ভাঙি আছে বুলি। মই এটা কথা বুজি নাই পোৱা, মোক মিছা কথা কিয় ক'লে? ঠিক আছে, পুলটো ভাঙি আছে কালি যোনটো কথা আমাক ক'লে 10টা বজাত যে পুলটো ভাঙি আছে, পুলটোৰ পৰা যাব নোৱাৰিব, ট্ৰেক্টৰটো যাবই নোৱাৰিব, যেনেকৈ আমাক ক'লে। তাত গৈ পেলাই দেখিছোঁ স্পটত পুলটোত মই যদি 3খন ট্ৰাকো খাৰা কৰি দিওঁ নহয়, পুলটো নাভাঙে। তাত সাধাৰণ এখন মাত্ৰ ট্ৰেক্টৰহে যাবলৈ আছিলে, মাত্ৰ 10 মিনিট বা 20 মিনিটৰ কাম আছিলে। মানে আমাৰ প্ৰব্লেমটো কি হৈছে, এইটো 2টা ৰাস্তা আছে বুলি মই জানো, এইটো মেইন ৰাস্তা হয় বুলিও মই জানো, কিন্তু এইটো ৰাস্তা দি ওপৰ খুঁটিত কাম কৰিব নোৱাৰোঁ। এইটো ৰাস্তা দি অকল তলৰ খুঁটিতহে কাম চলিব, কিন্তু ওপৰ খুঁটিৰ মানুহৰ ঘৰবোৰ বেছি 25 নে 28টা এফেক্ট। তাৰে এটা টিম RSS টিমটোৱে কৰি আছে, আমি কাৰণ তাতো আমি ঘৰ কৰি আছোঁ। সেইফালে তলৰ খুঁটিতে ঘৰ কৰিলোঁ, ওপৰ খুঁটিতে 2টা ফ্ৰেম ৰেডি হৈ গ'ল। এটা RSS পাৰ্টিক নিজেও লগ পাইছোঁ আমি। সেইকাৰণে বাঁহখিনি আমাক ৰিকুৱাৰমেণ্ট কি আছে, আমি বাঁহখিনি ইয়াত পেলাম, ইয়াৰ পৰা আকৌ কান্ধত লৈ তালৈ নিম। তো দেখিলে আপোনালোকে ভিডিঅ'টো দেখিলে, ইয়াকে কয় মানৱীয়তা। দেখিছে, মই তেওঁলোকক ক'ব খোজোঁ, আপোনালোকে ভাল মানুহ এজন আজি লগ পালে, আপোনালোকৰ এইটো সৌভাগ্য আছিল। চ' প্লিজ আপোনালোকো শিকক অলপ, ঠিক আছে। তো গাইজ, ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি যাব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, সকলোৱে পোৱাটো দৰকাৰ, ঠিক আছে। তো আজি ভিডিঅ'টো ইমানেই আছিল, নেক্সট ভিডিঅ'ত আকৌ পাম। বাই বাই, থেংকছ ফৰ ৱাচিং। জয় জুবিন দা, জয়।